হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি দুই ধৰণৰ কথা পাতিম আজি, তোমালোকে সকলোৱে শুনিবা, কাৰণ কৈশোৰৰ কথা জড়িত হৈ আছে ইয়াত। তোমালোকে এনেকুৱা কাম কৰিছিলা নে কেতিয়াবা, যে স্কুলত যাব দিলে চাঙৰ তলত লুকাইছিলা, গছত উঠিছিলা আৰু কিবা কিবি হাবি চাবি নানান ধৰণৰ কৰিছা আৰু স্কুলত থকাতে কেতিয়া আমি টাইমটো যায় তাৰে আমি কামনা কৰি আছিলোঁ, হয়নে? এইবিলাক কথা কৰিছিলানে? আৰু আমি চক পেঞ্চিলেদি আঁকি আছিলোঁ নিজৰ নাম, আমাৰ যিটো ফিলিংছৰ সেইটো নাম লিখিছিলোঁ। আৰু কিছুমান এনেকুৱা বস্তু আছে য'ত স্মৃতিবিলাক, সেই স্কুলখন দেখিলে আমাৰ এতিয়াও মনত পৰে স্কুলত যাবলৈ। কাৰণ সেই টাইমত আমি সকলোৱে বুলি স্কুলত যোৱা আছিলোঁ আৰু লগৰ লগত বুলি যোৱা আছিলোঁ স্কুলত। বহুত তামচা ফূৰ্তি আছিল সৰুকালটো। আৰু যেতিয়া ডাঙৰ হৈ আহিলোঁ, সেই বস্তুটো এতিয়া নাইকিয়া হৈ গৈছে। যেন এতিয়া একেবাৰে সেই বস্তুবিলাক নাইকিয়া হৈ গৈছে। এতিয়া ল'ৰা ছোৱালী সেইবিলাক নাজানেয়ে। মানে মুঠতে কি হ'ল কথাটো, এতিয়া ল'ৰা ছোৱালী একো নাজানে। মই এটাই কথাই ক'ম, খুৰা খুৰীসকল, ল'ৰা ছোৱালীক স্কুলত পঠাব। কাৰণ স্কুলত যদি নাযায় তেতিয়াহ'লে বেকাৰকৈ বহি থাকিব লাগিব। আৰু আজিৰ দিনত যদি নপঢ়ে তেতিয়াহ'লে একো কামেই নাই। কাৰণ আজিকালি মেট্ৰিক পাছ কৰিলেও একো কাম নাই। কাৰণ দুনীয়াখন বেলেগ হৈ গৈছে, পৃথিৱীখন বেলেগ হৈ গৈছে। তোমালোকে জানানা? সকলোৱে ল'ৰা ছোৱালীক স্কুলত পঠাওক, ভালকৈ লেখা পঢ়া শিকক, ইংৰাজী শিকক, অসমীয়া শিকক, অসমীয়া বানানবিলাক শুদ্ধকৈ ক'ব পাৰক, সেইবিলাক সকলোকে ল'ৰা ছোৱালীক শিকাওক। আৰু গছত উঠিব নিদিব, চাঙৰ তলত লুকুব নিদিব। কাৰণ আজি বিভিন্ন কথা মনলৈ আহিছে, সেইকাৰণে কৈ দিলোঁ। ধন্যবাদ। আৰু যেতিয়া সৰুকালৰ আমি স্কুললৈ যোৱা আছিলোঁ, তেতিয়া 1 টকা এটা লৈ যোৱা আছিলোঁ। সেই কিমান ফূৰ্তি আছিল। সেই 1 টকাটো লৈ যাই আমি স্কুলত বহু বস্তু পাইছিলোঁ। সেই মদন কটকটি ইমানমান দিব, কিন্তু এতিয়া সেই আজিৰ ল'ৰা ছোৱালী মদন কটকটি কি চিনি নাপায়। বিভিন্ন ধৰণৰ বস্তু আজিৰ দিনত চিনি নাপায় বহু ল'ৰা ছোৱালী। কিন্তু আৰু সেই 1 টকাটো পোৱাৰ লগে লগে সৰুকালটোত বিৰাট ফূৰ্তি। কিন্তু এতিয়া 10-15 হাজাৰ টকা ইনকাম কৰিও সেই সুখ শান্তিবিলাক নাইকিয়া হৈ গ'ল। হয় না নহয়? তোমালোকে এটা কমেণ্ট দিবা। ধন্যবাদ। শেষত এটা কথাই ক'ম যে পঢ়ি থকা দিনবোৰৰ সমান সুখ ক'তো নাই। যিসকলে এতিয়া পঢ়ি আছে সেইসকলে কেতিয়াও স্কুল নেৰিবা। আৰু যদি এৰাও, কিবা এটা কাম হাতত লৈ ল'বা। কাৰণ সহজতে স্কুলটো বাদ নিদিবাই। স্কুল বাদ দিলে লাইফ ধ্বংস হৈ যায়। আৰু আমি যেতিয়া লাষ্টৰ বেঞ্চত বহিছিলোঁ, আমাক ছাৰসকলে লাষ্টৰ বেঞ্চকে মাতি কিবা কিবি প্ৰশ্ন সোধা আছিল। সেইবিলাক কথা মনত পৰেনে তোমালোকৰ? আমি বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ। এনেকুৱা কথা তোমালোকৰ মনত পৰেনে? সকলোৱে স্কুলত যোৱা তাৰে কামনা কৰিলোঁ। ডাঙৰ মানুহ হোৱা, ৰদে ৰদে কাম কৰিব নালাগে। তেতিয়া সকলোৱে স্কুলত যোৱা তাৰে কামনা। আৰু